যোৰহাটত কেন্দ্ৰীয় মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাৰ দ্বাৰা যোৰহাট থিয়েটাৰৰ মুকলি মঞ্চ উদ্বোধন। যোৰহাটৰ ঐতিহ্যমণ্ডিত শতবৰ্ষ গৰকা যোৰহাট থিয়েটাৰৰ মুকলি মঞ্চ উদ্বোধন কৰে কেন্দ্ৰীয় মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাই। মুকলি মঞ্চটি কেন্দ্ৰীয় মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাই ২৫ লাখ টকা চৰকাৰী অনুদানেৰে নিৰ্মাণ কৰা হৈছে। উদ্বোধনী অনুষ্ঠানত এইবাৰ শিল্পী পেঞ্চন, এককালীন সাহায্য আৰু শিল্পী সন্মান লাভ কৰা ১০ গৰাকী শিল্পীক সম্বৰ্ধনা জনোৱা হয়। অনুষ্ঠানত অসম ঔদ্যোগিক আন্তঃগাঁথনি উন্নয়ন নিগমৰ অধ্যক্ষ শান্তনু পূজাৰীকে প্ৰমুখ্য কৰি অনেক গণ্যমান্য ব্যক্তি উপস্থিত থাকে। যোৰহাট থিয়েটাৰ ইতিহাস ১৩০ বছৰতকৈ বেছি। ১৮৯৬ চনত স্থাপিত হোৱা। ইয়াত আমি আজিৰ পৰা ৩৫ বছৰ আগত যেতিয়া জে বি কলেজত পঢ়িছিলোঁ, ইয়াত নাটক শিকিছিলোঁ, আবৃত্তি শিকিছিলোঁ, অনুশীলন কৰিছিলোঁ, প্ৰম্পট কৰিছিলোঁ, ছেটিংছ বনাইছিলোঁ। গতিকে নাটকৰ সৈতে আদি পাঠ ইয়াতে শিকিছিলোঁ। আৰু সেই যোৰহাট থিয়েটাৰ, ঐতিহ্যমণ্ডিত যোৰহাট থিয়েটাৰত আজি নিজৰ সাংসদ হৈ নিজৰ পুঁজিৰ পৰা ২৫ লাখ টকাৰ এক আটকধুনীয়া নতুন ৰংগমঞ্চ, মুকলি মঞ্চ এটা দিবলৈ পাই মই নিজে কৃতাৰ্থ অনুভৱ কৰিছোঁ, গৌৰৱবোধ কৰিছোঁ। যোৰহাট থিয়েটাৰে সমগ্ৰ যোৰহাটে নহয়, সমগ্ৰ অসমৰ সাংস্কৃতিক তথা নাট্য জগতলৈ শতাব্দী জুৰি অৰিহণা যোগাই আহিছে। তাৰ এগৰাকী সদস্য, তাৰ এগৰাকী শুভাকাংক্ষী হিচাপে মই গৌৰৱবোধ কৰিছোঁ। তেখেতে এইবিলাক নাজানে। যোৰহাট থিয়েটাৰে হওক বা আমাৰ যিবিলাক ইয়াত গৌৰীনাথ সিংহ কোন, পূৰ্ণানন্দ বৰুৱাগোহাঁই কোন, যোৰহাট থিয়েটাৰ কি, ৰাজমা পুতেনে ইমান নাজানে। তেওঁ যিহেতু যোৰহাটত নাথাকে বা ইয়াত সংস্কৃতি বা হেৰিখিনিৰ লগত সম্পৰ্ক নাই, গতিকে এইটো বেয়া পাই লাভ নাই। আৰু তাৰ উপৰি তেওঁ যিহেতু যোৰহাটলৈ নাহে, তেখেতক ধন্যবাদ, তেখেতৰ অনুপস্থিতিতে ভাল কামবিলাক মই কৰিবলৈ সুযোগ পোৱাৰ বাবে। সময়ৰ খবৰ সময়ত পাবলৈ ফ'ল' কৰক টাইম অফ আছাম।